এই বৈকুণ্ঠপুৰতে প্ৰায় কিছু বছৰ আগতে অৰ্থাৎ ৮-১০ বছৰ আগতে গুৱাহাটী উন্নয়ন বিভাগ অৰ্থাৎ GMDয়ে গুৱাহাটী IITৰ সহযোগত এক গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণ কৰিছিল। সেই প্ৰকল্পটো আছিল গুৱাহাটীৰ যে পাহাৰ সংৰক্ষণ কৰিব লাগে, সেই পাহাৰ সংৰক্ষণৰ কাৰণে এক প্ৰকল্প গ্ৰহণ কৰা হৈছিল আৰু ইয়াতে পাইলট প্ৰজেক্ট হিচাপে গ্ৰহণ কৰিছিল এই প্ৰকল্পটো। গতিকে কি ধৰণে এই প্ৰকল্পটো ইয়াতে ৰূপায়ণ কৰা হৈছিল আৰু প্ৰকল্পটোৰ জৰিয়তে যে ৰাইজে কি ধৰণে উপকৃত হৈছিল সেই সন্দৰ্ভত আমি ৰাইজৰ মতামত গ্ৰহণ কৰিবলৈ আহিছো ইয়াতে। আমাৰ লগত উপস্থিত আছে এই অঞ্চলৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি। নমস্কাৰ, জনাব ইয়াতে আপোনালোকৰ প্ৰকল্পটো কেনেধৰণৰ ৰূপায়ণ কৰা হৈছিল? আমাৰ ইয়াত প্ৰকল্পটো আজি ৮ বছৰ হ'ল। প্ৰকল্পটো যি ধৰণে গভৰ্ণমেণ্টে কৰি দিলে, অৰ্থাৎ GMDৰ অধীনত IIT যিটো প্ৰকল্প জনকল্যাণৰ হেতুকেই পাহাৰ ভৈয়ামৰ যিটো আমাৰ বৰ্তমানৰ সমস্যা, ভূমিস্খলনকে আদি কৰি যিবোৰ সমস্যা হয় উদ্ভাৱন হয়, সেই সমস্যাবোৰ ৰোধ কৰাৰ নিমিত্তে নলা নৰ্দমাবোৰ সুৰক্ষিতভাৱে ৰাখি জনকল্যাণ সাধনৰ কাৰণে যিটো প্ৰজেক্ট কৰিলে, এই প্ৰজেক্টটোত আমি বৈকুণ্ঠপুৰবাসী যথেষ্ট আমি উপকৃত হৈছোঁ। আমাৰ সা সম্পত্তি, জীৱন সম্পত্তি কোনো ধৰণৰ আমাৰ অসুবিধা হোৱা নাই, সকলোবোৰ নিৰাপত্তাই সংৰক্ষিত হৈ আছে। আৰু আমিও ৰাইজৰ উদ্যোগত আমি পৰিচালনা বিভাগটোত ৰাইজৰ উদ্যোগত আমি নলা নৰ্দমাবোৰ পৰিষ্কাৰ কৰি ৰাখিছোঁ, মাটি কাটা আমি বন্ধ কৰি ৰাখিছোঁ, ইত্যাদি ইত্যাদি। মুঠতে আমি যিমানখিনি পাৰোঁ প্ৰকল্পটো কৰি দিয়া সকলৰ প্ৰতিও আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতসকলৰ যি মহান উদ্দেশ্য, এই উদ্দেশ্যটোত তেখেতসকলেও আমাৰ সেৱাৰ পাত্ৰ, প্ৰশংসনীয়ভাৱে আমিও নিজেই আনন্দ পাইছোঁ, সুখ শান্তিৰ আমাৰ অটুট আছে। এই প্ৰকল্পটো কি কাম কৰিছিল অলপ কৈ দিব নেকি? দুই এটা কাম কি ধৰণৰ আছিল? আমাৰ মূলতঃ পাহাৰৰ মাটি খহি আহি যাতে আমাৰ কাৰো বিপদ বিঘিনি নহয়, নলা নৰ্দমাবোৰ যাতে সুৰক্ষিত হৈ থাকি তলত ভৈয়ামত থকা মানুহখিনিৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহয়, আৰু পাহাৰৰ মাটি বিশেষ কৰি খহনৰ কাৰণে যিটো প্ৰতিৰোধৰ ব্যৱস্থা কৰিছিল সেইটোত আমি সম্পূৰ্ণভাৱে আমি নিৰাপদত আছোঁ। আৰু ভৱিষ্যতেও আমি আশা কৰিছোঁ আৰু এই ধৰণে যদি আৰু প্ৰকল্পটো অলপ উন্নত কৰি আৰু আমাৰ কিছু নতুনকৈ হোৱা সমস্যাবোৰ যেন অধ্যয়ন কৰি আগবাঢ়ি যায়। গতিকে ৬-৭ বছৰ আগত তেতিয়া অলপ বয়সত সৰু আছিলোঁ, এতিয়াহে ধৰক সাধাৰণ সম্পাদক হিচাপে এইবাৰ হৈছোঁ মই। যিখিনি কাম কৰিছে ভালে কৰিছে, আৰু কিছুমান অলপ কাম থাকি গ'ল, সেইখিনি পিছত কৰিম বুলি তেওঁলোকে কথা দিছিল, আশ্বাস দিছিলে। সেইখিনি আৰু কেতিয়ালৈ হয় গম নাপাওঁ। আৰু আপোনাৰ ধৰক যিবিলাক বস্তু দিছে, ধৰক পানীৰ টেংকি হওক, যিবিলাক মাটিবিলাক খহিছিলে তাতে আপোনাৰ এইটো কি বুলি কয়, জাল দিছিলে, সেইবিলাক ভালে কৰিছিলে। সেইবিলাক এতিয়া বেয়া হৈ গ'ল, আৰু সেই আগৰ নিচিনা এতিয়া আৰু বোকা পানী আৰু সেনেকৈ নালাৰে আহি ৰাস্তাৰে পাৰ হৈ যায়। বাকী যিখিনি পাইছোঁ ভালেই পাইছোঁ। আগতে বেছি পানী হৈছিল, যেতিয়া প্ৰজেক্টটো কৰা হোৱা নাছিল তেতিয়া বেছি বেয়া অৱস্থা আছিল নেকি অঞ্চলটোৰ? অলপ তেতিয়া বেয়া অৱস্থা আছিলে, আৰু তাতকৈ কিছু ভাল হৈছে। তাতকে কিছু ভাল হৈছে, আৰু প্ৰায় নালাবিলাক অলপ পাহাৰলৈ বনাই দিছে। প্ৰায় জেগা যিবিলাক বেয়া আছিলে বা মাটি আছিলে, মাটিবিলাক ঢাকি দিছে, তেনেকুৱা ভালে কাম কৰিছে। আৰু এতিয়া কিন্তু সমস্যাটো আৰু অলপ হৈছে, যিবিলাক মাটি থাকিছিলে সেই জালবিলাক এতিয়া বেয়া হৈ গৈছে, নষ্ট হৈ গৈছে, আৰু সেই একে আগৰ নিচিনাই অলপ পৰিস্থিতি হৈছে। ইতিমধ্যে IITৰ তৰফৰ পৰা যিটো প্ৰকল্প কৰিছিলে, সেই প্ৰকল্পটোৰ কিছুমান চিষ্টেমত কিছু ভুল ভ্ৰান্তি ৰৈ গৈছে। এই ভুল ভ্ৰান্তিবিলাকৰ ভিতৰত ক'ব গৈছোঁ যে যিবিলাক আমাৰ কিছুমান এটা গাঁত খান্দি পানী প্ৰেছাৰটো কমোৱাৰ উদ্দেশ্য আছিলে, কিন্তু সেই প্ৰেছাৰটো গাঁতবিলাক নোহোৱাৰ ফলত কি হয়, বেছি হৈ যায়। ইয়াৰ ফলত আমাৰ ড্ৰেইনেৰে পানী যাব এৰি মেইন ৰোডত পানীটো পৰেগৈ। ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হয়। আমি বৰষুণ এজাক আহিলে অসুবিধা পাওঁ, বোকাময় হৈ পৰে। গতিকে সেইখিনি আৰু এটা আমি শুনামতে আছিলে যে ড্ৰেইনৰ ওপৰত দুটা ছাইডতে আমাৰ যিটো কভাৰ প্লেট বনাই দিয়া কথা আছিলে, কিন্তু সেইবিলাক হোৱা নাই। নোহোৱাৰ ফলত কি হৈছে, ৰাস্তাটো খুব ঠেক, আৰু ইতিমধ্যে তলৰ পৰা পানী আহি ওপৰত বাগৰি পৰে। এনেধৰণে ইয়াত আৰু এটা অৱস্থা দেখা গৈছে, হয়তো ভৱিষ্যতে এইটো নহওক, যে বহুত তলখণ্ড যদি খান্দি দিয়া হয়, ওপৰৰ বহুত ডাঙৰ শিল আছে, সেই শিল যদি কেনেবাকৈ বাগৰি আহিব লাগে, তেতিয়াহ'লে আমাৰ ইয়াত ভয়ানক বিপদৰ সন্মুখীন হ'ব বুলি মই ভাবোঁ।